বন্ধুসকল আজি সৰস্বতী পূজা সকলো বিদ্যালয়তে উখল মাখল পৰিৱেশ ময়ো আমাৰ বিদ্যালয়লৈকে গৈ আছো এতিয়া আৰু বিদ্যালয়ত যেটো সৰু সৰু শিশু ছাত্ৰ ছাত্ৰীসকল সৰু সৰু তেওঁলোকৰ উৎসাহটো আকৌ বহুত বেছি তাৰমানে বেলেগত থেও আজি কি আছে অংকিতা মনু আজি কি আছে সৰস্বতী পূজা কপৌ ফুল লৈ এটা ফোনে কৰি দিছি অমান বাইদেউ ধুনীয়া আছে ধুনীয়া লগা আছে পৰিস্মিতা তাৰপিছত এইফালে আছিল দৃষ্টিমণি ডেন্স কৰিব আজি সৰস্বতী পূজাত দুখমনি আছে জলদি আজি কি খেলা হাল পোৱা নাই হা এই খেলা হাল পালি ভাল পায় অবিশাল অসমৰ ৰাজ্যিক ফল কি ফল কাজি নেমু কোনদিনা ঘোষণা কৰিছে যোৱাকালি হয়নে যোৱাকালি ঘোষণা কৰিছে অসমৰ ৰাজ্যিক ফল মনত ৰাখিবা দে চবেই আৰু অসমৰ ৰাজ্যিক জন্তু কি ৰাষ্ট্ৰীয় জন্তু কি ভাৰতৰ বাঘ ৰাষ্ট্ৰীয় গছ কি বটগছ আৰু ৰাজ্যিক গছ কি হলুং গছ ৰাষ্ট্ৰীয় ফল কি আম ৰাজ্যিক ফুল কি কপৌ ফুল তাৰপিছত জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হয়নে প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল সেই সময়ত প্ৰধানমন্ত্ৰী বুলি কৈছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল জৱাহৰলাল নেহৰু বৰ্তমান কোন নৰেন্দ্ৰ দামোদৰ দাস মোদী ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ উপৰাষ্ট্ৰপতি কোন আছিল প্ৰথম দ্বিতীয় ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন বৰ্তমান অসমৰ ৰাজ্যপাল কোন গোলাপ চান্দ কাটাৰিয়া তনয় পাৰা নে নাই তনক ধুনীয়া লগা আজি কিন্তু চশমা তচমা দিবা বঢ়িয়া লগা আজি কি তনৰ ঘৰ কোনফালে সেইফালে তোমাৰ নামটো বঢ়িয়াকে কৈ দিয়াচোন ইয়াত নমস্কাৰ মোৰ নাম তনয় ৰাজবংশী আচ্ছা গুড যাবা কিয় যোৱা পানী খাবলৈ পানী ইয়াত আছে যোৱা সোনকালে আহিবা গাড়ী আহিছে কি হৈছে গুৰবি কি হৈছে দেখো এতিয়া কোৱা ক'ত যাবা হা মই আহিলো আপুনি নাই আছো কিছুমান দিয়া বঢ়িয়া লগা আছে তোমাৰ দিয়া আৰু একবাৰ সুৰভি কোৱা আৰু একবাৰ কি হৈছে কি বুলি জকাইছে নাপায় নিতা মেকআপ কোনে কৰি দিছে আজি নিজে গ্ৰুপটো ক'ত গৈছিল আইসকলে কি কৰিছে ইয়াত ৰুমৰ ভিতৰত পূজা কৰিলা পূজা কৰা নাই কেতিয়া কৰিবা বলা তুমি উঠবা দিয়া চবকে উঠাইছো এই চোৱা ফটো পজ দিয়া হাঁহি দিয়া পঢ়া পাতি কেনে চলিছে মানুহবিলাক বঢ়িয়া নে পৰীক্ষা কেতিয়া মাৰ্চত দিয়া ভাল লাগিল অহাৰ কাৰণে চবকে থেংক ইউ
কাম আছে বগা সাজত আছা ধুনীয়াকৈ পূজাৰী নেকি পূজাৰী দিয়া দিয়া সৰস্বতী আই আশীৰ্বাদ দিব তো পূজা চলি আছে আমাৰ বৰ্তমান